সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 11 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, ৰাত্ৰি 11:40 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, ৰাত্ৰি 11:40 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:25:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:24। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ গম্ভীৰ ৰাষ্ট্ৰীয় অগ্নিযোগ হ'ব, অস্তোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ অস্তোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:31 পৰা 5:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:14 পৰা 10:09। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে যিমান কথা বতৰাবোৰ শ্বেয়াৰ কৰিব সিমানেই আপোনাৰ দিনটো শুভ আৰু আনন্দদায়ক হৈ পৰিব। গতিকে আনৰ সৈতে কথা বতৰা শ্বেয়াৰ কৰাটো আপোনাৰ বাবে ভাল হ'ব। লগতে ক'ৰবাত যদি পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। আজি ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো অকণমান কঠোৰভাৱে আপোনাক কিবা কথা ক'ব পাৰে, নতুবা ঘৰৰ কাৰোবাৰ কথাই হয়তো অকণমান মনত আঘাত দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আৰু ব্যক্তিগত পথ প্ৰদৰ্শনে আজি আপোনাক বিশেষ সুফল প্ৰদান কৰাও দেখা যাব, কাৰণ এনে কোনো ব্যক্তি আপোনাক উপদেশ দিব যি উপদেশে আপোনাক আজি ভাল পথ প্ৰদৰ্শন কৰাত সহায় কৰিব। আজি অৱশ্যে আৰম্ভ কৰা কাম বনবোৰ শেষ নকৰালৈকে এই ৰাশিৰ ব্যক্তিসকলে অহৰহ একেটা কামে কৰি থকা দেখা যাব। গতিকে আৰম্ভ কৰা কাম অন্তিম সময়লৈকে কৰিহে শেষ কৰা দেখা যাব। দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হ'ব। গতিকে ঘৰৰ বাহিৰৰ তুলনাত ঘৰতে দিনটোৰ আপুনি বেছি সময় অতিবাহিত কৰিব লাগিব। দিনটো প্ৰেম সম্বন্ধৰ ফালৰ পৰাই হওক নতুবা বৈবাহিক সম্বন্ধৰ ফালৰ পৰাই দুয়োটা ক্ষেত্ৰত আজি যথেষ্ট শুভদায়কভাৱে পাৰ হ'ব। সমাজ সেৱা কৰাৰ আজি কিছু আপোনাৰ ইচ্ছা যাব পাৰে। লগতে বিদ্যা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা আজি জানিব ইচ্ছা কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ এইবাৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি উন্নতি প্ৰগতিত সিমান আপুনি আগবাঢ়িব পৰা নাছিল কিন্তু আজি সেই বাধাবোৰ দূৰ হ'ব আপোনাৰ সন্মুখত অহা সকলো ধৰণৰ বাধা আজি দূৰ হোৱা দেখা যাব লগতে কৰবাত যদি ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে কৰিব পাৰে কাৰণ আজি কৰা সঞ্চয় আপোনাক অনাগত দিনত ভাল লাভালাভ দিব বয়সস্থ ব্যক্তিসকলে আজি কিবা ভাল খবৰ শুনিব পাব পাৰে লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব নতুবা বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ঘৰত আহিব পাৰে কিন্তু ধন উপাৰ্জন কৰাৰ নতুন নতুন ক্ষমতা বৃদ্ধি পাব গতিকে নতুন টেকনিক ব্যৱহাৰ কৰি তেওঁলোকে ধন আজি দিনটোত উপাৰ্জন কৰাও দেখা যাব আৰু মন পছন্দৰ কামহে কৰিব বিচাৰি বৃষ ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম কৰিবলৈ সিমান ইচ্ছা নকৰে যি কাম কৰি ভাল পায় তেনে ধৰণৰ কাম বনবোৰহে কৰা দেখা যাব আৰু শিশু কালৰ কিবা হয়তো স্মৃতি আপোনাৰ মনলৈ আহিব পাৰে সন্ধিয়াৰ সময়খিনি আজি গোটেই দিনটোৰ তুলনাত সন্ধিয়াৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা শুভ কাৰ্যানুষ্ঠানৰ শুভাৰম্ভ হোৱাও দেখা যাব গতিকে যিকোনো শুভ কামৰ হয়তো আজি দিনটোত আৰম্ভণি কৰিবলগীয়া হ'ব পাৰে আপোনাৰ সন্মুখত আজি কেইবাটাও সুবিধা আহিব গতিকে কোনটো সুবিধা ল'ব কোনটো সুবিধা নল'ব তেনেধৰণৰ হয়তো দুধৰ মুধুৰতো পৰিব পাৰে কিন্তু ভালদৰে চাই চিতি যদি আপুনি সিদ্ধান্ত লয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ দিনটোত সকলো প্ৰকাৰৰ পৰা সুবিধা নতুবা দুটা তিনিটা পথেৰেও আপুনি সুবিধা আজি দিনটোত ল'ব পাৰিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশি ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব গতিকে পজিটিভ চিন্তা আজি মনত অহাৰ যথেষ্ট সম্ভাৱনা আছে আজি ধনৰ কিছু আপুনি প্ৰয়োজনীয়তা অনুভৱ কৰিব কাৰণ বিগত দিনত হয়তো আপুনি ধন য'তে ত'তে খৰচ কৰিছিল যাৰ বাবে ধনৰ আজি আপোনাৰ অকণমান প্ৰয়োজন হোৱাও দেখা যাব ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলে কোনটো কাম কৰিব কোনটো কাম নকৰিব তেনে ধৰণৰ হয়তো চিন্তাত অকণমান পৰিব পাৰে গতিকে মনত দোধোৰ ভাৱৰ সৃষ্টি আজি দিনটোত হ'ব পাৰে কিন্তু সন্ধিয়াৰ ভাগলৈ আপুনি পৰিকল্পনা কৰা মতেই কাম বনবোৰ হৈ পৰাও দেখা যাব আজি দিনটো ৰোমান্টিক ভাৱে পাৰ হ'ব লগতে কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি কামো হয়তো অকণমান কৰিবলগীয়া হ'ব পাৰে অন্য দিনৰ তুলনাত আজি কৰ্মক্ষেত্ৰত আপুনি অকণমান হ'লেও বেছি কাম কৰিব লাগিব আজি আনে দিয়া দায়িত্ববোৰ পূৰণ কৰা দেখা যাব গতিকে কোনোবা ব্যক্তিয়ে যদি তেওঁলোকৰ দায়িত্ব দিয়ে সেই দায়িত্ববোৰ সোনকালে অতি সহজতে পালন কৰাও দেখা যাব আৰু আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ গুৰুত্ব নিদিয়ে আনৰ কথাটো সিমান গুৰুত্ব দি থকা এওঁলোকক দেখা নাযায় কিন্তু আপুনি সন্ধিয়াৰ ভাগত পৰ্যাপ্ত সময় লাভ কৰিব আজৰি সময়ও আজি আপোনাৰ হাতত যথেষ্ট থাকিব বিবাহিতসকলে আজি যিমান যি কৰিলেও অকণমান হয়তো সুখী হোৱা দেখা নাযায় কাৰণ আপোনাৰ হাতত ধন থাকিব আপোনাৰ পৰিয়ালৰ সৈতেও সম্বন্ধত মধুৰতা থাকিব তথাপি কিবা বেলেগ চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব আজি বিদ্যাৰ্থীসকলৰ বাবে কিন্তু দিনটো অতি শুভ দিন কাৰণ শিক্ষাত একাগ্ৰতা আজি বাঢ়িব অন্য দিনৰ তুলনাত অকণমান হ'লেও আপুনি পঢ়া শুনাত বেছি সময় আজি দিব পাৰিব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লৈ ল'লে আপোনাৰ দিনটো শুভ হৈ পৰিব লগতে আজি অকণমান মনত সৰু হ'লেও চিন্তা চলি থাকিব গতিকে সেই চিন্তাবোৰ আপুনি যিমান দূৰ কৰি আগবাঢ়িব সিমানেই দিনটো আৰু অকণমান শুভ হৈ পৰিব লগতে ধন কেনেকৈ সঞ্চয় কৰিব পাৰি কি কৰিলে ধন বেছি উপাৰ্জন কৰিব পাৰি তেনে ধৰণৰ আজি শিক্ষা আপুনি কৰবাৰ পৰা নহয় কৰবাৰ পৰা লাভ কৰিব যাৰ বাবে কিছু পৰিমাণে হ'লেও ধন আজি দিনটোত আপুনি সঞ্চয় কৰিব পাৰিব ঘৰুৱা কামত আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব ঘৰৰ দায়িত্বও হয়তো আজি দিনটোত আপুনি পালন কৰিবলগীয়া হ'ব পাৰে কিন্তু আপুনি অমনোযোগিতাৰে যদি কিবা কাম কৰে তেতিয়াহ'লে লোকচানৰ পৰিমাণ আজি যথেষ্ট বেছি দেখা পোৱা গৈছে গতিকে যিমান পাৰে মনোযোগ দি কাম বন কৰাৰ চেষ্টা কৰক আজি প্ৰেমৰ ফালৰ পৰা দিনটো অতি শুভ দিন কাৰণ প্ৰেমত আনন্দ প্ৰেমত আজি আপোনাৰ প্ৰিয়জনৰ সৈতে সম্বন্ধত মধুৰতা আহিব লগতে ব্যৱসায় বাণিজ্যত নতুন নতুন ব্যৱসায়ৰ সৈতে যোগাযোগ হ'ব আৰু আপুনি আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুবিধাও দিনটোত লাভ কৰিব কিন্তু কোনোবা ব্যক্তি আপোনাৰ মান সন্মানত হয়তো আঘাত দিব বিচাৰিব পাৰে গতিকে অকণমান সতৰ্ক হৈ থকাৰো প্ৰয়োজন আছে বাকী খোৱা লোৱাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ দিনটোত সৌভাগ্য লাভ কৰিব বিদ্যাত আজি একেৰাহে পঢ়িবলৈ সিমান মন নাযাব কাৰণ খুব কম সময় পঢ়িব ইচ্ছা কৰাহে এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ আগন্তুক বৰ্ষটো চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব কাৰণ ধৰ্ম কৰ্মৰ ওপৰত বিশ্বাস বাঢ়িব ভগৱানৰ ওপৰত আস্থা আজি বৃদ্ধি পাব লগতে পিতৃ মাতৃৰ সহায়ে আজি আপোনাৰ আৰ্থিক সমস্যাবোৰো দূৰ কৰিব গতিকে পিতৃ মাতৃৰ পৰা আৰ্থিকভাৱে সহায় সহযোগিতা প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে জীৱনসংগীয়েও আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব আপোনাক প্ৰিয়জনে সঘনাই খা খবৰ লৈ থকাও দেখা যাব আজি প্ৰেমত পবিত্ৰতা বাঢ়িব গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন লগতে নতুন পৰিকল্পনাত আজি সকলোৱে সমৰ্থনো কৰিব গতিকে আপুনি যদি কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে আনৰ সমৰ্থন আজি সেই কামত লাভ কৰিব ইয়াৰ বাহিৰে আজি বিভিন্ন কথা আপুনি শিকিব পাৰিব জনাৰ শিকাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে জীৱনসংগীয়ে অৱশ্যে আপোনাক কিবা হঠাৎ হয়তো ছাৰপ্ৰাইজো দিব পাৰে আজি বন্ধু বান্ধৱৰ পৰাও সহায় প্ৰাপ্তিৰ যোগ আপোনাৰ আছে গতিকে সকলো বন্ধুৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব মাজে সময়ে এই ৰাশিৰ ব্যক্তিসকলে হয়তো পঢ়াৰ পৰা অকণমান মনোযোগ কমাব পাৰে গতিকে পঢ়িবলৈ হয়তো মাজে সময়ে অকণমান আগ্ৰহ কম হ'ব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে যদি অতিৰিক্ত ধন উপাৰ্জন কৰিব বিচাৰি আছে তেতিয়াহ'লে আজি আনৰ সহায় লোৱাৰ চেষ্টা কৰক কাৰণ আনৰ সহায়ে আপোনাক দিনটোত অতিৰিক্ত ধন উপাৰ্জন কৰাত কিছু সহায় কৰিব আজি কিন্তু আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব গতিকে আপুনি নিজৰ ব্যক্তিত্বৰে আনক প্ৰভাৱিত কৰিব পাৰিব আজি আপোনাৰ মান সন্মান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে কিন্তু প্ৰেম সম্বন্ধত অকণমান পৰিৱৰ্তন আহিব পাৰে কাৰণ আপোনাৰ হয়তো প্ৰেম সম্পৰ্কত কিছু
আজিৰ দিনটোত পৰিৱৰ্তন আহিব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ বাবে দিনটো শুভদায়ক কাৰণ আপুনি যি ভাবিব সেই কাম বনবোৰ কৰাৰ আজি সুযোগ সুবিধা লাভ কৰিব কথা বতৰা কমকৈ কোৱাৰ চেষ্টা কৰিব কাৰণ বেছি কথা ক'লে হয়তো আপোনাৰ ব্যক্তিত্বত কিছু প্ৰভাৱ পৰিব পাৰে কিন্তু আপুনি ঘৰতে আজি দিনটোৰ বেছি সময় পাৰ কৰিব পাৰিব কাৰণ বিগত দিনত যদি আপুনি ঘৰত সময় দিব পৰা নাছিল আজি আজৰি সময়ও লাভ কৰিব ইয়াৰ বাহিৰে হঠাৎ কিবা নতুন সুবিধাও লাভ কৰিব পাৰে আপোনাৰ মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপুনি যিমান দূৰ কৰিব সিমানেই আজি দিনটোত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে আজি ঘৰত আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে ইয়াৰ বাহিৰে আপুনি যদি কাৰোবাক আজি দায়িত্ব দিয়ে সেই দায়িত্ব হয়তো আপুনি আনে ভালদৰে পালন নকৰিব পাৰে গতিকে নিজৰ দায়িত্ব নিজে পালন কৰাৰ চেষ্টা কৰক বাকি আজি শ্ৰদ্ধা ভক্তি ভাৱ বৃদ্ধি পাব যাৰ বাবে কন্যা ৰাশি ব্যক্তিসকলে আনক শ্ৰদ্ধা কৰা দেখা যাব বাকি সকলো দিশত হ'ব দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি কাৰোবাৰ তাত আপোনাৰ ধন ফাঁচি আছিল পোৱা নাছিল তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে লগতে আজি মানসিকভাৱে যিমান আপুনি সুস্থ সবল থাকিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব কিন্তু লিখা পঢ়াত অকণমান কমকৈ মন যোৱা দেখা যাব গতিকে পঢ়িবলৈ হয়তো ইচ্ছা অকণমান কমিব পাৰে আজি সঁচা প্ৰেম আপুনি লাভ কৰিব প্ৰেম সম্বন্ধত আজি পবিত্ৰতা সম্পৰ্কত মধুৰতা বৃদ্ধি পাব লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি আপুনি প্ৰস্তুতি কৰি আছে তেতিয়াহ'লে দিনটো আৰু অকণমান শুভ হৈ পৰিব কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাই আপোনাক আজি দিনটোত আৰু অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব কিন্তু কিবা কথা হয়তো অকণমান মনত ভয় ভাৱৰ সৃষ্টি কৰাব পাৰে গতিকে সেই ভয় ভাৱবোৰ আপুনি যিমান পাৰে দূৰ কৰি আগবাঢ়িব পাৰিলে দেখিব সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব লগতে নিজৰ প্ৰতিভাবোৰ দেখুৱাৰ নতুন সুযোগ সুবিধাও আপুনি আজি দিনটোত লাভ কৰিব জীৱন সংগী আজি হয়তো আপুনি কিবা গোপন কথা ক'বলগীয়া হ'ব পাৰে আজি জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে হয়তো পিতৃ মাতৃও আজি দিনটো আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত সহায় কৰিব ভাল উপদেশ দিয়াৰ যোগ আজি দেখা পোৱা গৈছে আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব ঘৰতে হওক নতুবা ঘৰৰ পৰা কৰবাত ওলাই গ'লে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব বাকি সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ খঙৰ পৰিমাণ অকণমান বাঢ়িব গতিকে যিমান পাৰে নিজৰ খংৰাগ নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব লগতে যিসকল ব্যৱসায়ীয়ে ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে অকণমান ব্যৱসায়ত চাই চিতি আগবঢ়াটো ভাল হ'ব ইয়াৰ বাহিৰে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে কাৰণ যুৱ প্ৰজন্মৰ ব্যক্তিৰ পৰা আপুনি আজি সহায় সহযোগিতা আৰু সাপোৰ্টটো লাভ কৰিব প্ৰেম সম্বন্ধত আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে লগতে নতুন ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হ'ব কোনোবা নতুন ব্যক্তিক লগ পাব পাৰে আৰু যিকোনো নতুন কামে আপোনাক আজি আকৰ্ষিত কৰি তোলাও দেখা যাব গতিকে নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব নতুন আইডিয়া নতুন চিন্তাধাৰা আজি আপোনাৰ মনত
আহিব লগতে নিজৰ পাঠ্যপুথিতকৈ এওঁলোকে বাহিৰা কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব গতিকে বাহিৰা কিতাপ উপন্যাস গ্ৰন্থ এনেধৰণৰ কিতাপ হয়তো পঢ়িবলৈ আজি মন যাব পাৰে বিবাহিতসকলে প্ৰিয়জনৰ পৰা আপুনি সম্পূৰ্ণ আজি সাপোৰ্ট নিশ্চয় লাভ কৰিব লক্ষ্য কৰিলে গোটেই দিনটো হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব গতিকে বৰ বিশেষ চিন্তা তেওঁলোকৰ মনত নাথাকে কিন্তু সকলো কাম সোনকালে কৰিবলৈ ইচ্ছা যাব গতিকে পলম হোৱা কাম বনবোৰত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব যাৰ বাবে সোনকালে কাম বনবোৰ কৰিবলৈ আজি ইচ্ছা যাব বাকি সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলে আজি নিজক উৎসাহিত কৰি ৰখা দেখা যাব গতিকে এওঁলোকে নিজকে কেনেকৈ উৎসাহিত কৰিব পাৰি কেনেকৈ নিজৰ ব্যক্তিত্ব বিকাশ কৰিব পাৰি তেনেধৰণৰ চিন্তা কৰি থকা দেখা যাব অৱশ্যে সমাজত মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিব আজি ধন উপাৰ্জন কৰিব পাৰিব উপাৰ্জন কৰাৰ উপৰিও এওঁলোকে আজি দিনটো হাতত কিছু ধন সঞ্চয় কৰিব পাৰিব অৱশ্যে আপুনি জীৱন সংগীৰ বাবে নতুবা ঘৰুৱা কিবা কাৰণবশতঃ খৰচো অকণমান কৰিব লাগিব আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা শুভদায়ক লগতে আপোনাৰ ভৱিষ্যতৰ চিন্তাই আজি অকণমান মনত চঞ্চলতা আনিব পাৰে কাৰণ ভৱিষ্যতে কি কৰিব ক'ত যাব কি নকৰিব এনে ধৰণৰ চিন্তাও আজি অকণমান মনত চলি থাকিব আজৰি সময়ত কিন্তু এওঁলোকে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকা দেখা যাব জীৱন সংগীয়েও আজি প্ৰয়োজনীয় কামত আপোনাৰ সৈতে একেলগে কাম বনবোৰ কৰা দেখা যাব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে হয়তো যোগাযোগ কৰিবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে আনৰ সৎ চিন্তা আপোনাৰ মনত আহিব কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি শুদ্ধ মনেৰে আনৰ সৈতে সম্পৰ্ক গঢ়া দেখা যাব হাতত ধন অহা যোৱা যদিও কৰি থাকিব কিন্তু এওঁলোকে নিজতকৈ সৰু ব্যক্তিক ধন দি সহায় কৰিবলগীয়াও হ'ব পাৰে আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব মাতৃয়ে সম্পূৰ্ণ আজি দিনটোত আপোনাক সাপোৰ্ট কৰিব বাকি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম কাৰণ সন্ধিয়া পঢ়িবলৈ ইচ্ছা অকণমান কম হ'ব বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি উদাৰতা বৃদ্ধি পাব গতিকে আনক কিবা বয় বস্তু হয়তো দান কৰা এওঁলোকক দেখা যাব আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব গতিকে ঘৰৰ বাবেই হওক নিজৰ ব্যক্তিগত বাবেই হওক আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব আজি ঘৰত কোনোবা বন্ধুৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ বাহিৰে কোনোবা অচিনাকি ব্যক্তিৰ সৈতে আজি সম্বন্ধ আপোনাৰ বাঢ়িব গতিকে অচিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি প্ৰেম সম্বন্ধটো নতুনত্বৰ যোগ দেখা পোৱা গৈছে আৰু যিকোনো বাধাই সেই ব্যক্তিসকলক আজি ৰখাব নোৱাৰে কাৰণ এওঁলোকে সকলো বাধা নেওচি আগবঢ়া দেখা যাব নতুন কথা জানিব আৰু শিকিব পাৰিব গতিকে সেমিনাৰ হওক কৰবাৰ পৰা কিবা সামাজিক কামতে হওক এওঁলোকে নতুন কথা জনাৰ সুযোগ আজি লাভ কৰিব ইয়াৰ বাহিৰে
যাত্ৰা কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক, কাৰণ যাত্ৰাই আপোনাক আজি বিশেষ লাভালাভ দিয়াও দেখা যাব। আজি মনোৰঞ্জনৰ যুগো দেখা পোৱা গৈছে, গতিকে মনোৰঞ্জন চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, বিশেষকৈ সংগীত শুনিবলৈ হয়তো আপোনাৰ আজি মন যাব পাৰে। আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰো বিশেষ যোগ আছে, গতিকে এই মকৰ ৰাশি ব্যক্তিসকলে কৰ্মত ভাল কামত পদোন্নতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত অকণমান সন্ধিয়াৰ সময়খিনি মধ্যম, কাৰণ সন্ধিয়াৰ সময়খিনি বেছি দীঘলীয়া সময় পঢ়িব দিলে হয়তো ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। মাজে সময়ে অকণমান খঙৰ মাত্ৰাও এই ৰাশি ব্যক্তিসকলৰ বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰি আহি আছে, তেতিয়াহ'লে আজি তেনে পথৰ পৰা ধন লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আজি ঘৰত কোনোবা আলহী সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় বন্ধুৰো আগমন হ'ব পাৰে। আজি ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, কাৰণ এই ৰাশি ব্যক্তিসকলে ঘৰত থকাৰ বিপৰীতে ক'ৰবাত ফুৰিব যাবলৈ ইচ্ছা কৰা দেখা যাব। প্ৰেম সম্পৰ্কটো আজি নতুনত্ব আহিব, গতিকে নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আনে যদি কিবা কথা কয়, এই ৰাশি ব্যক্তিসকলে চিধা চিধি সেই কথাৰ উত্তৰ দিয়াও দেখা যাব। আজি আনৰ কথাবোৰ শুনি নাথাকি এই ৰাশি ব্যক্তিসকলে সেই কথাৰ প্ৰত্যুত্তৰ দিয়াও দেখা যাব। আৰু কিবা বয় বস্তু আপোনাৰ হেৰাব পাৰে। দিনটোত অকণমান নিজৰ সা সম্পত্তি বয় বস্তুৰ ওপৰত গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। প্ৰেমত আজি নতুনত্বৰ যোগো দেখা পোৱা গৈছে। আজি খেলা ধূলাটো আপোনাৰ অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে, সেই কাম বনবোৰ শেষ কৰিহে এৰা দেখা যাব। গতিকে নিৰন্তৰভাৱে আজি কাম বনবোৰ একেৰাহে কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব, গতিকে যিকোনো কাম কৰিবলৈ সাহস আত্মবিশ্বাস এওঁলোকৰ বাঢ়িব। আজি কিছু ধন আপুনি সঞ্চয় কৰাৰ প্ৰয়োজন আছে, কাৰণ অনাগত দিনত সেই সঞ্চয় কৰা ধনে আপোনাক লাভালাভ দিব। আজি ধন অৱশ্যে নিশ্চয় আপুনি উপাৰ্জনো কৰিব পাৰিব, আপোনাৰ হাতত থাকিব, কিন্তু সেই হাতত থকা ধন সঞ্চয় কৰাটো বিশেষ লাভপ্ৰদায়ক হ'ব। আজি দিনটোত খঙৰ পৰিমাণো অকণমান বাঢ়িব পাৰে। কিবা কথাত হয়তো হঠাৎ খং ৰাগ বৃদ্ধি পাব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। আজি আপোনাৰ শৰীৰত অকণমান হয়তো বিষ যেন অনুভৱ হ'ব পাৰে, কিবা কাৰণবশতঃ অকণমান দেহৰ তলৰ অংশত বিষ যেন অনুভৱ হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। ধনৰ লেনদেন হৈ থকাৰো আজি দেখা যাব, গতিকে লেনদেনৰ পৰিমাণ আজি বৃদ্ধি পাব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত আপুনি অইন দিনৰ তুলনাত আজি ভাল কাম কৰি আনক দেখুৱাবলৈ আপোনাৰ মন যাব। বিশেষকৈ আধুনিকতাৰে এওঁলোকে কাম বন কৰিব ইচ্ছা কৰা দেখা যাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰা দেখা যাব। লক্ষ্য কৰিলে গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। আজৰি সময় আপুনি খুব কমকৈ লাভ কৰিব, কাৰণ বেছি সময় দিনটো ব্যস্ততাপূৰ্ণভাৱেই
পাৰ হ'ব। আজি মাতৃৰ কিবা শুভ খবৰ লাভ কৰিব পাৰে। চৰকাৰী ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, নতুবা চৰকাৰী ক্ষেত্ৰত কিবা আপোনাৰ দিনটোত আজি লাভালাভৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।